আজিৰ ভিডিওটো খুব ইম্পৰ্টেন্ট ভিডিও হ'ব যে জিকে কি টপিক ট্ৰেন্ড হৈ আছে এডিআৰই এক্সাম যেটো আহি আছে এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 তো এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে কি জিকে টপিক ট্ৰেন্ড হৈ আছে তো ট্ৰেন্ডিং টপিকটো একচুয়ালি কৰ পৰা লোৱা হল ট্ৰেন্ডিং টপিকটো দ্যাট মিন্স এডিআৰই সিলেবাসৰ লগত মিল থকা যিবোৰ সেন্ট্ৰাল লেভেলৰ এক্সামিনেশন হৈ আছে জানে যোৱা 1 জুলাইৰ পৰা 11 জুলাইলৈকে এসএসসি সিএইচএস ৰ পৰীক্ষা হৈ আছে তো এই এসএসসি সিএইচএস ৰ পৰীক্ষাত ডেইলি 4টা কৈ শিফট হয় তো 11 জুলাইলৈকে মুঠ 12 দিন তো 12 দিনত মুঠ কিমানটা শিফট হ'ব আপোনাৰ প্ৰায় এপ্ৰক্স 50টা শিফটৰ এক্সামিনেশন হ'ব এই 50টা শিফটৰ এক্সামিনেশনত কিন্তু বিভিন্ন মানে জিকেৰ কোৱেশ্চন কিন্তু দিয়া হৈ আছে তো কি হৈ আছে যে এখন শিফটত যদি এটা মানে কোৱেশ্চন দিয়ে দেখা যায় যে নেক্সট দিনা আৰু এখন শিফটত সেই সেম কোৱেশ্চনটো মানে সেম টপিকৰ পৰা কোৱেশ্চনটো এৰাজ হৈ আছে সেম কোৱেশ্চন নহলো সেম টপিকৰ কথা কৈ আছো মই তো কি জিকে টপিক ট্ৰেন কৰি আছে যেহেতু এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা আহি আছে এই কাৰণে কোন জিকে টপিক ট্ৰেন কৰি আছে হেবো জনাটো কিন্তু খুব ইম্পৰ্টেন্ট খালি অকল সিএইচএস নহয় বাকি পৰীক্ষা সেন্ট্ৰাল লেভেলৰ যিমান পৰীক্ষা হৈ আছে সকলোখিনি কিন্তু এনালাইসিস জনাটো খুব ইম্পৰ্টেন্ট তো মই এই গোটেইখিনি কম্পাইল কৰি পেলাই আজি ভিডিওটো প্ৰস্তুত কৰিছো খুব ধুনিয়াকৈ টপিক ওয়াইজ দিছো যে কি টপিক ট্ৰেন কৰি আছে যেখিনি আপোনালোকে জানিলে হয়তো প্ৰিপাৰেচন ক্ষেত্ৰত ভাল হ'ব যে কি মোৰ পঢ়া ৰৈ গল কি টপিক মোৰ পঢ়া বাকি আছে কিনে আপোনালোকে জানিব পাৰিব সো বেছি দেৰি নকৰাকৈ চাই লম যে ফাৰ্স্ট টপিক আমাৰ সেন্সাসৰ ওপৰত বহুত প্ৰশ্ন সুধি আছে সেন্সাস 2011 ৰ ওপৰত আৰ্টিকেল 2051 আৰু 370 ৰ ওপৰত বহুত প্ৰশ্ন সুধিছে আৰ্টিকেল 370 কোনে ইম্পোজ কৰিছে কোনে ৰিমুভ কৰিছে 370 কি আছে 51 কি আছে 20 কি আছে এই তিনটা আৰ্টিকেলত বেছি খুদি আছে এই তিনটা বুলি নহয় আৰ্টিকেল গুটেইখিনি আপোনালোকে চাই যাব যিমান আৰ্টিকেল আছে ইন্ডিয়ান কনস্টিটিউশনত সকলো আৰ্টিকেলখিনি কিন্তু চাই যাব খুব ইম্পৰ্টেন্ট হয় দেন ব্যাডমিন্টনৰ ওপৰত বহুত প্ৰশ্ন সুধিছে কাৰ ওপৰত কিন্তু তিনটা সেটত প্ৰশ্ন পোৱা গল ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰামেটৰ নিউ টপিক এই টপিকৰ ওপৰত আপোনালোকে চাই লব এটোৰ ওপৰত প্ৰশ্ন সুধিছে দুটা শিফটত লিটাৰেচিৰ ওপৰত তিন চাৰিটা শিফটত প্ৰশ্ন সুধিছে লিটাৰেচি হলো আপোনাৰ শিক্ষিতৰ হাৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ বেছি কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ কম কোনখন ইউনিটেড টেৰিটৰিত শিক্ষিতৰ হাৰ বেছি কোনখন ইউনিটেড টেৰিটৰিত শিক্ষিতৰ হাৰ কম এইবোৰ প্ৰশ্ন কিন্তু খুব ইম্পৰ্টেন্ট প্ৰতিখন স্টেটে আপোনালোকে চাই যাব 5 ইয়াৰ প্ল্যান বা বৰ্তমান যাক নীতি আয়োগ বুলি কোৱা হয় এই নীতি আয়োগৰ পৰাও কিন্তু প্ৰশ্ন কিন্তু ভালে কেইটা শিফটত সুধি আছে তো হেখিনি গোটেইখিনি চাব নীতি আয়োগ কেতিয়া হল 5 ইয়াৰ প্ল্যান কেতিয়া ষ্টাৰ্ট হৈছিল 5 ইয়াৰ প্ল্যানত কি আছে গোটেইখিনি চাব নীতি আয়োগত কোন আছে নীতি আয়োগৰ চেয়াৰম্যান কোন হয় গোটেইখিনি চাই যাব ঠিক আছে গ্ৰীণ ৰেভলিউশন ওপৰত প্ৰশ্ন সুধিছে ষ্টেডিয়ামৰ বহুত প্ৰশ্ন সুধি আছে ল্যান্ড শিফটিংৰ ওপৰত প্ৰশ্ন আছে নিউ টপিক এটা ল্যান্ড শিফটিং ক্লাইমেট চেঞ্জৰ ওপৰত ভেৰি ইম্পৰ্টেন্ট চাইডা পাঁচটা শিফটৰ ক্লাইমেট চেঞ্জৰ ওপৰত প্ৰশ্ন কৰিছে ক্লাইমেট চেঞ্জ এটা মোস্ট ইম্পৰ্টেন্ট টপিক যেটো এবাৰ G7 ৰ মিটিংত ক্লাইমেট চেঞ্জক লৈ ইন্ডিয়াক ইনভিটেশন দিয়া হৈছিল যদিও ইন্ডিয়া এখন G7 ৰ মেম্বাৰ নহয় তথাপি কিন্তু ইন্ডিয়াক ইনভিটেশন জনোৱা হৈছিল ফৰ দা ক্লাইমেট চেঞ্জ মিটিং আৰু এবাৰ G7 ৰ কোত অনুষ্ঠিত হৈছে কোন কান্ট্ৰি মানে হোস্ট কৰিছিল যেনে ইটালী কৰিছিল এবাৰ ঠিক আছে তো কোনখন মানে কোনে মেম্বাৰ হয় আৰু মেম্বাৰৰ বাহিৰেও কাক ইনভিটেশন জনোৱা হল ঠিক আছে বা নেক্সট G7 কত অনুষ্ঠিত হ'ব আগৰ G7 কত অনুষ্ঠিত হৈছিল গুটেইখিনি কিন্তু ইম্পৰ্টেন্ট চাব আপোনালোকে G7 ৰ ওপৰত মই ভিডিও অলৰেডি দিছো চাব G20 ৰ ওপৰত চাব G20 ৰ এটা খুব ইম্পৰ্টেন্ট টপিক আছিল ক্লাইমেট চেঞ্জ সো ক্লাইমেট চেঞ্জ টপিকটো খুব ইম্পৰ্টেন্ট টপিক G20 G7 গুটেইখিনি চাই যাব অলিম্পিকৰ ওপৰত প্ৰশ্ন সুধি আছে মাইক্ৰো ফাইনান্সৰ ওপৰত খুব প্ৰশ্ন সুধি আছে মাইক্ৰো ফাইনান্স অকল সেন্ট্ৰাল নহয় অসমৰ মাইক্ৰো ফাইনান্সৰ ওপৰত অসম চৰকাৰে বহুতখিনি কিন্তু খা সুবিধা দিছে কি খা সুবিধা দিছে গুটেইখিনি চাব মাইক্ৰো ফাইনান্সৰ হেড অফিস কোড মাইক্ৰো ফাইনান্সৰ কি কোম্পানী আছে কোম্পানীবোৰৰ নাম চাই যাব মাইক্ৰো ফাইনান্সৰ কি আছে ঠিক আছে লগতে এমএসএমই ৰিপোৰ্ট চাই যাব ডান্স অফ নাগাল্যান্ড ঠিক আছে ডান্স অফ নাগাল্যান্ড আজি খুদিছিলে অকল ডান্স অফ নাগাল্যান্ড নহয় বাকি ৰাজ্যৰ ডান্স কিনিও চাই যাব তো আজিকালি কেনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে যে যেনেকুৱা ওড়িশাৰ এটা প্ৰশ্ন দিছিলে যে ওড়িশাৰ মানুহ এজনৰ নাম কৈ দিব ঠিক আছে বিশেষ ব্যক্তি এজনৰ নাম কৈ দিব সেই ব্যক্তিজন কোনখন ডান্সৰ লগত জড়িত ঠিক আছে সেই ব্যক্তিজন কোৰ হয় হেখিনি জানিলে কোনখন ৰাজ্যৰ লগত জড়িত হেখিনি উলাই পৰিব তো এইখিনি কথাটো চাব লাগিব তো খুব ইম্পৰ্টেন্ট এই টাইপৰ প্ৰশ্ন আজিকালি খুদি আছে ষ্টেট অফিচিয়েল ল্যাঙ্গুৱেজ খুদিছে আজি ত্ৰিপুৰাৰ অফিচিয়েল ষ্টেট ল্যাঙ্গুৱেজ আজি খুদিছিল আজি শিফটত যেনেকুৱা ত্ৰিপুৰা বুলি ক'লে সাধাৰণতে বেংগলী বুলি সবে জানে কিন্তু নহয় ইংলিশ বেংগলী কৰব তিনটা অফিচিয়েল ল্যাঙ্গুৱেজ আছে তো অপচন বেংগলী নাথাকে কৰবক দিয়া থাকিব বা আৰু বাকি কেইটামান দিয়া থাকিব ঠিক আছে মিথালি কৰবক কেনেকে দিয়া থাকিব তো কনফিউজ কৰি দিব আপোনাক এইকাৰণে চাই যাব এইখিনি যে সব ৰাজ্যৰ অফিচিয়েল ল্যাঙ্গুৱেজ কি আছে ঠিক আছে ৰঞ্জি ট্ৰফিৰ ওপৰত প্ৰশ্ন বহুত সুধি আছে সাৰ্কৰ ওপৰত বহুত প্ৰশ্ন সুধি আছে যে সাৰ্কত আপোনাৰ কি কান্ট্ৰি মানে আপোনাৰ হেৰি হৈ আছে মানে মেম্বাৰ আছে যেনেকৈ সাৰ্কত 8খন কান্ট্ৰি মেম্বাৰ আছে সাউথ এছিয়ান এছ'চিয়েচন ফৰ ৰিজনাল কৰ্পোৰেচন ইয়াৰ দেশ দি দিব যেনেকৈ সাৰ্কৰ আজি ফুল মিনিং কৰিছিলে সাউথ এছিয়ান এছ'চিয়েচনটো এটা দেশ দি দিলে দি পেলাই সাইট অফ এছ'চিয়েচন এলাবৰেচন কিবা কিবি দি দিলে ঠিক আছে তো তেনেকুৱা হেকাৰণে ডেপথত চাই যাব
যিয়ে নপঢ়ক কিয় ঠিক আছে পদ্মশ্ৰী এৱাৰ্ডৰ ওপৰত বহুত প্ৰশ্ন কৰি আছে এতিয়া আপোনালোকে ভাবিছে যে প্ৰশ্নবোৰ মই ক'ত পাম প্ৰশ্নবোৰ মই টেলিগ্ৰাম চেনেলত অলৰেডি আপলোড দি আছো ডেইলি ওয়াইজ যে মেমৰি বেস কোৱেশ্চন ষ্টুডেন্টৰ পৰা কালেক্ট কৰি এমসিকিউ আকাৰত মানে আপোনাৰ মক টেষ্ট আকাৰত ডেইলি কোৱেশ্চন ডেইলি প্ৰভাইড কৰা হৈ আছে টেলিগ্ৰাম চেনেলত যিসকলে আছে তেওঁলোকে জানে যিসকলে জয়েন কৰা নাই তেওঁলোকে জয়েন কৰি ল'ব টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত যাওক ডেসক্ৰিপচন বক্সত ক্লিক কৰি ডেসক্ৰিপচন বুলি আছে তলত মোৰ ক্লিক কৰি তাত লিংক আছে লিংকত ক্লিক কৰক টেলিগ্ৰাম চেনেলত জয়েন হৈ যাব ডেইলি কোৱেশ্চন খিনি চাব পাৰিব যে সিএইচএসএল কি প্ৰশ্ন আহি আছে আৰু আপুনি নিজে এটেম্প কৰিব পাৰিব মক টেষ্ট আকাৰত দি আছো খুব আপোনাৰ খুব ধুনিয়া কি প্ৰিপাৰেচন হোৱাৰ ক্ষেত্ৰত খালি জিকে নহয় ম্যাথছৰ দিয়া হৈ আছে তো এইকাৰণে চেনেলটোত জয়েন হৈ লওক ফ্ৰিলি আপোনালোকে এইখিনি বস্তু চাব পাৰিব ঠিক আছে দেন পপুলেশনৰ ওপৰত বহুত প্ৰশ্ন কৰিছে শিক্ষিতৰ হাৰ সৰি জনসংখ্যা কোন ৰাজ্যত কিমান জনসংখ্যা বেছি কিমান মেল কিমান ফিমেল কিমান এই গুটেইখিনি চাব ফান্ডামেন্টাল লিটাৰেসিৰ ওপৰত বহুত প্ৰশ্ন কৰিছে মনসনৰ ওপৰত বহুত প্ৰশ্ন কৰিছে আজি পদ্মশ্ৰী এৱাৰ্ড মণিপুৰৰ কৰিছিলে ফিস্কেল ডেফিচিয়েন্সিৰ ওপৰত প্ৰশ্ন কৰিছে কনস্টিটিউশনাল এমেন্ডমেন্ট কিবা এমেন্ডমেন্ট নতুনকৈ হৈছে নেকি 100 এমেন্ডমেন্ট কি এবোৰ প্ৰশ্ন কৰি আছে আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত প্ৰশ্ন কৰিছে ৰিটেৰ ওপৰত বহুত প্ৰশ্ন কৰিলে কিন্তু অলৰেডি আজি 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে ঠিক আছে নেক্সট কাৰেন্ট এফেয়াৰ্স 2013 কৰি যে কাৰেন্ট এফেয়াৰ্স কিমান দিনৰ পঢ়িব লাগিব 6 মাহৰ পঢ়িলে আজিকালি নহব মিনিমাম 1 ইয়াৰৰ কাৰেন্ট এফেয়াৰ্স পঢ়ি যাব যেহেতু এসএসসি সিএইচএলৰ যিমান আপোনাৰ শিফট চালু মই এতিয়ালৈকে একৰ পৰা চাইলৈকে ম্যাক্সিমাম 2023 প্ৰশ্ন ইভেন 2022 ৰ প্ৰশ্ন কৰি দিছে এই কাৰণে বি কেয়াৰফুল থাকিব এক বছৰৰ মিনিমাম কাৰেন্ট এফেয়াৰ্স পঢ়ি যাব কাল্টিভেশনৰ ওপৰত প্ৰশ্ন কৰিছে সয়েল এলোভেল সয়েল বিভিন্ন সয়েল থাকে যে এই সয়েলবোৰৰ ওপৰত প্ৰশ্ন কৰি আছে ডেপথ নলেজ অন ৰিলিজনৰ ওপৰত প্ৰশ্ন কৰি আছে ৰিলিজনৰ ওপৰত ডেপথ ভালদৰে পঢ়ি যাব যিমান ৰিলিজন আছে আমাৰ ঠিক আছে তো এইখিনি চাই যাব তো এইবোৰ টপিক ট্ৰেইন কৰি আছে এই টপিকবোৰৰ পিডিএফ টো মই টেলিগ্ৰাম চেনেলত এতিয়া আপলোড দি দিম আপোনালোকে নোট ডাউন কৰিব নালাগে পিডিএফ টো লৈ চাই ল'ব যি টপিক পঢ়া আছে তাত টিক মাৰ্ক দি ল'ব যিখিনি পঢ়া নাই এইখিনি আপোনালোকে টাইম উলাই পেলাই এইখিনি টপিক পঢ়ি লওক আৰু যেহেতু 11 জুলাইলৈকে আৰু পৰীক্ষা আছে আৰু নতুন নতুন কি টপিক আছে এই টপিকবোৰৰ মই টপিকবোৰ টেলিগ্ৰামত দি দিম আৰু ভিডিও আকাৰত মই প্ৰকাশ কৰি দিম নতুন টপিক যেটো আহি আছে দুই এটা নতুন টপিক আহে এই নতুন টপিকবোৰ আপোনালোকে জানিলে ভাল হ'ব যে কোনটো পঢ়িব লাগিব কোনটো এৰিব লাগিব এই বস্তুখিনি জানাটো খুব গুৰুত্বপূৰ্ণ ঠিক আছে তো বুজি পালে তো আজি ভিডিওটো ইমানে ইয়াতে সমাপ্ত কৰো তো থ্যাংক ইউ সো মাচ